নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। দুৰ্গা পূজা গ'ল, কালী পূজা গ'ল, প্ৰতি বছৰে পূজা আহি থাকিব গৈ থাকিব নহয় জানো। কিন্তু এইবাৰ পূজাত সকলোৱে সিদ্ধান্ত লৈছে, দল সংগঠনৰ পৰা আদি কৰি বা আমাৰ অন্তৰৰ পৰাও আমি বিচাৰিছোঁ যে আমি এবাৰ ফটকা নুফুটাওঁ, আৰু এইটোতে লাগিছে এতিয়া অপৰাধ। আপোনালোকে কওকচোন, এতিয়াও আছে কালী পূজালৈ এসপ্তাহ, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ আজি হ'ল 26-27 দিন হৈ গ'ল নহয় জানো। কিন্তু মামাই লাগিছে এতিয়া বেলেগ এটা চেপ্টাৰত। কেনেকুৱা চেপ্টাৰত লাগিছে জানেনে? কাৰণ বহুতো দল সংগঠনে যেতিয়া কৈছে যে এইবাৰ আমি মাটি চাকি গছে জ্বলাম আৰু বম ফুটোৱা ফুটুৱি ছিষ্টেম নহ'ব, কিন্তু মামাৰ তাতেই শূন্য। কাৰণ এজন বেপাৰীয়ে, মই থামলেনত লগাই দিম চাব, সেই বেপাৰীজনৰ মানে হেৰি লাগিছে, তেওঁ মানে ব্যৱসায়ত লোকচান হৈছে, আৰু তেওঁ বোলে ইতিমধ্যে বহুত মানে কোটি কোটি টকাৰ আৰু বম কিনিছে। কোন বেপাৰী এইটো, কোন কি নাজানো বাৰু, কিন্তু সেই সংবাদমেলবিলাক তেওঁ নিজেও পাতিছে আৰু মামায়ো পাতিছে। মামায়ে পাতিছে এটা বিষয়ত, আৰু তেওঁ পাতিছে কি, যে তেওঁলোকে বোলে এই বছৰটোৰ এই দিনটোৰ কাৰণে, এই দেৱালীৰ দিনটোৰ কাৰণে বোলে তেওঁলোকৰ ব্যৱসায়টো ৰৈ থাকে। এতিয়া মই কৈছোঁ শুনকচোন, তেওঁলোকে মানে বছৰটো তেওঁলোকে শুই থাকে, আৰু দেৱালীৰ দিনটোত তেওঁলোকে মানে আমাৰ সাধাৰণ জনতাক য'ত নেকি 5 টকা বস্তুটোত তাত 20 টকা 30 টকা লৈ তেওঁলোকে মানে হেৰিটো চলাই যায়, মানে তেওঁলোকৰ ব্যৱসায়টো চলাই যায়, লুটি পুটি খায়। আৰু সেই ব্যৱসায়ীজনৰ ঘৰ ক'ত কি নাজানো, আৰু সকলোৱে আপোনালোকে গম পায় আমাৰ দেৱালীৰ বমসমূহ অনা হয় হেৰিৰ পৰাই, বৰপেটাৰ পৰাই। আৰু মামায়ে দিলে সংবাদমেল, আৰু মামায়ে যিখন সংবাদমেল দিলে সেইটো আকৌ একদম গুৰুত্বপূৰ্ণ সংবাদমেল। চাওকচোন, মুখ্যমন্ত্ৰী এজন হৈ পেলাই, তেওঁ কংগ্ৰেছৰ দিনতেই হওক বা বিজেপিৰ দিনতেই হওক, তেওঁ এতিয়াতো বিজেপিৰ দিনত তেওঁ মুখ্যমন্ত্ৰী, আৰু কংগ্ৰেছৰ দিনতো তেওঁ একদম মুধা ফুটা মন্ত্ৰী আছিলে, আপোনালোকে সকলোৱে গম পায়। আৰু আমি সকলোৱে জানো তেওঁ এজন দক্ষ মুখ্যমন্ত্ৰী। দক্ষ মুখ্যমন্ত্ৰীয়ে সকলো ফালৰ পৰা তেওঁ পাৰ্গত, কিন্তু সেই মুখ্যমন্ত্ৰীজনে কিছুমান মানে এনেকুৱা ধৰণৰ কথা কৈ দিয়ে, তাত মাত নমতাকৈ থাকিবও নোৱাৰি। গতিকে প্ৰথম কথাটো তেওঁ কি কৈছে আপোনালোকে জানেনে? যদি মানে সকলো এইবাৰ যদি কোনো ব্যৱসায়ীয়ে এতিয়ালৈকে বম কিনিবলৈ হেৰি হোৱা নাই, মানে সাহস কৰা নাই সকলোৱে বম নিকিনিব বুলি, কিন্তু এজনে কৈছে, মানে মামায়ে কৈছে যে বম হেনো অকলে হ'লেও মানে মামায়ে কিনিবই। মামায়ে কিনিব, মামায়ে ক'ত ফুটাই ফুটাওক, আমাৰ সেইটো ক'বলগীয়া নাই। কিন্তু মামায়ে হ'লে গুৱাহাটীত মানে কি কৰে জানেনে? পৰিৱেশ দূষিত হ'ব বুলি তেওঁলোকে কি কৰে, ইয়াত নিষেধাজ্ঞা জাৰি কৰে যে বম ফুটোৱা নিষিদ্ধ, আৰু যিমান যি নহ'লেও 10টা বজাৰ আগত বা 12টা বজাৰ আগত বম ফুটাই কমপ্লিট কৰিবলৈ দিয়ে প্ৰতি বছৰে। কিন্তু এইবাৰ তেওঁ আকৌ এইবাৰ কি দৰদ লাগিলে তেওঁ ব্যৱসায়ীসকললৈ, আৰু কৈ দিলে কি, যে সকলো বম বোলে তেওঁৱেই কিনিব, কোনেও যদি নিকিনে তেওঁৱেই কিনিব। এইটো কেনেকৈ হ'ব ভাই? এনেকৈ কৈছে। এতিয়া কথাটো হ'ল শুনকচোন, দীপাৱলী যদি পালন কৰিব নোৱাৰোঁ তেন্তে ঈদো পালন কৰিব নোৱাৰোঁ। দীপাৱলীৰ লগত ঈদৰ কি সম্পৰ্ক আছে? দীপাৱলী বেলেগ বস্তু আৰু ঈদ বেলেগ বস্তু। এতিয়া আমাৰ যেনেকৈ বিহু, হয়নে নহয়, দীপাৱলীত আমি চাকি জ্বলাম, প্ৰতি বছৰে আমি চাকি জ্বলাওঁ। মই এইখিনিতে কৈছোঁ দেই, আমাৰ বম চমৰ ইমান হেৰি নাই। কেতিয়াবা বহুত এই ডাঙৰ যে 2-3টাকৈ যে ফুটে তেনেকুৱা বম আনে, এটা বা দুটা তেনেকুৱা আনে, আৰু সেইবিলাক বমৰ বহুতো দাম আপোনালোকে গম পায়। তাৰ বাদে কিন্তু আমাৰ অইন বম নানে, আৰু আমি অকল চাকিয়ে জ্বলাওঁ। তাৰ বাদে লাইটো আমাৰ ইমান জ্বলোৱা নহয়, এইবিলাক টিপটপ লাইটবিলাক যে তেনেকুৱা ইমান জ্বলোৱা নহয়, আমি মাটি চাকিয়ে জ্বলাওঁ। কিন্তু এইবাৰো আমি সমৰ্থন কৰিছোঁ মাটি চাকিয়ে জ্বলাম বুলি, আৰু ৰং ৰহস্য বুলি সেইবিলাক নাই। দুৰ্গা পূজাও গ'ল, আপোনালোকে দেখিছে সকলো ফালে মো মামা অৱস্থা। আৰু এইবাৰ দুৰ্গা পূজা মণ্ডপবিলাকত গৈ পেলাই এটাই মানে হেৰি লাগিছে, সেৱা কৰিবলৈ জুবিনৰ ওচৰতহে গৈছে। জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে প্ৰতিটো মণ্ডপতে, আৰু তাতেহে আমি চাকি এগছ বা ধূপ এডাল হ'লেও জ্বলাইছোঁ। কিন্তু দেৱী দুৰ্গাৰ ওচৰতো আমি এইবাৰ যোৱা নাই। অইন কোনোবা গৈছে নাজানো, কিন্তু মই যোৱা নাই। আৰু এই মাটি চাকি জ্বলোৱা বা এইটো লৈ পেলাই এইখিনি কথা ক'বলগীয়া হ'ল। আপোনালোকে কওকচোন, ঈদৰ লগত দেৱালীৰ কি সম্পৰ্ক আছে? আমাৰ বিহুৰ লগত দেৱালীৰ কি সম্পৰ্ক আছে? আমি চাকি জ্বলাম, কি বমটো ফুটালেহে ফুটোৱা নেকি? আৰু সেয়ে মামায়ে কিন্তু কৈছিলে যে চৰাই চিৰিকটি মৰি যাব, আমুক হ'ব, মানে পৰিৱেশ দূষিত হ'ব, বম ফুটাব নোৱাৰিব বুলি প্ৰতি বছৰে তেওঁ নিষেধাজ্ঞা জাৰি কৰে।
কিন্তু এইবাৰ তেওঁ উল্টা খৰ মাৰিছে মানে বম ফুটাব লাগিবই মামাৰ মতে মানে বম ফুটাব লাগিবই এবাৰ চৰাই চিৰিকটি মৰিলেও মৰক মানে কথা নাই মামাৰ কথাটো হ'ল তেনেকুৱা হয় নে নহয় বন্ধু বান্ধৱীসকল আৰু তেওঁ কৈছে যে দীপাৱলী মানে ঈদো পালন কৰিব নোৱাৰিব আৰু দীপাৱলী পালন নকৰিলে ঈদ আৰু বৰদিনো পালন নকৰিম বাপৰে মামাই এইটো কেনেকুৱা ধৰণৰ কথা কয় চাওকচোন তেওঁ এজন মুখ্যমন্ত্ৰী আমি সকলোৱে শ্ৰদ্ধা কৰোঁ সকলোৱে মৰম কৰোঁ তেওঁ বেয়াটো দেখিলেও কওঁ আৰু ভালটো দেখিলেও সমালোচনা কৰোঁ মানে ভাল বেয়া দুইটাই সমালোচনা কৰোঁ কিন্তু তেনেকুৱা স্থলত এজন মুখ্যমন্ত্ৰীয়ে এইবিলাক কেনেধৰণৰ কথা কৈছে আৰু বৰদিন হওক বা ঈদ হওক সেইটো আমাৰ যেনেকুৱা বিহু আৰু তেওঁলোকৰো সেয়া হ'ল বিহু গতিকে সেই আমাৰ মামায়ে কি কাৰণে বমটো নুফুটোৱাৰ কাৰণে এইবিলাক বৰদিন আৰু এইবিলাক যে কি বুলি ক'লে ঈদ এয়া কথা কেনেকৈ আহিলে বাৰু গতিকে সঁচাকৈ বহুত আচৰিতজনক কথা আৰু এজনৰ কথা কওঁ এইটো মামাৰেই বাৰু মই ভিডিঅ'টো লগাই নিদিওঁ চাব এইজন মই যে যিজনৰ থাম্বনেইল লগাই দিছোঁ সেইজনে সংবাদমেল পাতিছে তেওঁ একদম খুব দুখ কৰিছে বা আমাৰ কি হ'ব আমাৰ ব্যৱসায় লোকচান হ'ব বোলে আৰু জুবিনে বোলে হেৰি কৰিছিলে দুখীয়া মানুহৰ কাৰণে কান্দিছিলে সেইকাৰণে তেওঁ মানে দুখীয়া মানুহখিনিৰ মানে পেটৰ ভাতমুঠি মাৰিব নালাগে তেওঁ সেইটো বুজাব বিচাৰিছে আচলতে সেইটো কথা নহয় মানুহে এতিয়া উঠি অহা যুৱচামৰ মনত এটা বহুত দুখ লাগি আছে আৰু সেইকাৰণে তেওঁলোকে আৱেগত কৈছে যে আমি বম নুফুটাওঁ আৰু সেইবিলাক ল'ৰা ছোৱালীয়ে জানো এসময়ত বা যোৱা বছৰ হওক তেতিয়া জানো কি মানে প্ৰতি বছৰে তেওঁলোকে জানো বম নুফুটায় নিশ্চয় ফুটায় কিন্তু এইবাৰ নুফুটাওঁ বুলি কৈছে কিয় যদি জুবিন গাৰ্গে সেই দিনটোত দেৱালী দিনটোত ন্যায় পায় তেন্তে হ'লে মামায়ে বম কিনিব নালাগে গোটেই বৰপেটাৰ বম মানে ফ্ৰীতে হেৰি হৈ যাব গম পাইছে নাই 10 টকাত 20 টকা দি হ'লেও বম কিনি আনি পেলাই তেওঁলোকে ফুটাব কিন্তু সেই কথাটোকে মামায়ে কি কাৰণে বুজা নাই সেইটো নাজানো আৰু এই ব্যৱসায়জনৰ কথা কৈছোঁ তেওঁ মানে বছৰটো শুই থাকে আৰু এইটো মাহৰ কাৰণে এই কালী পূজাটোৰ কাৰণে মানে তেওঁ সাৰ পাই উঠে হয় নে নহয় সাৰ পাই উঠি পেলাই মানে 10 টকীয়া বস্তুটো 20 টকাত আৰু নহ'লে তেওঁ মানে একদম অৱস্থা কাহিল গতিকে তোমাৰ অৱস্থা কাহিল হয় কিবা হয় সেইবিলাক আমাৰ কোনো মতলব নাই কাৰণ তোমালোকে ঠগি খোৱা বেপাৰী বুদ্ধিটো আছে আৰু আমাক সেইবিলাক নালাগে নহয় কোনোবাই মন যাব ফুটাব কোনোবাই মন যাব নুফুটাব কাকো একে ধৰি বান্ধি কোৱা নাই যে এইবাৰ বম নুফুটাবিয়ে তেওঁলোকেতো সেইটো কোৱা নাই আমি নুফুটাওঁ বুলিহে কৈছে কিন্তু সেই তিলটোকে তালটো কৰি এটা চাইডে কিয় মানে ঢাল খুৱাবলৈ বিচাৰিছে আমাক লাগে অকল জুবিনৰ ন্যায় এইবিলাক বেলেগ কিবা কিবি ৰাজনীতি আমাক এয়া নালাগে যোনেই নহওক যোন দলেই নহওক XYZ আমাক কোনো ৰাজনীতি নালাগে মুঠতে জুবিন গাৰ্গৰ ন্যায় লাগে আৰু এইখিনি আছিলে কথা মনৰ কোবতে সকলোখিনি কথা ক'লোঁ আৰু আপোনালোকক মই এইখিনিতে কওঁ মোৰ এটা এইটোৱে বাৰু এইটো নতুন চেনেল হয় মোৰ নিজুমণি বৰা বুলি আপোনালোকে যদি পাৰে যদি আপোনালোকৰ সত্য শুদ্ধ ভিডিঅ' চাবলৈ মন যায় তেন্তে হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু বেছি নকওঁ এইখিনিয়ে আছিলে সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই